জয় হিন্দ বন্ধু বান্ধৱীসকল গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো বিগত বহুত দিন ধৰি আপোনালোকক মই ভিডিঅ' দিব পৰা নাছিলোঁ কোনো ধৰণৰ তাৰ কাৰণে খুবেই দুখিত আৰু আপোনালোকে মোক ইমানখিনি মৰম কৰে তাৰ কাৰণে সকলোকে ধন্যবাদ বহুতেই মোক কমেণ্ট কৰিছিলে যে বা আপুনি ইমান দিন ধৰি কিয় ভিডিঅ' দিয়া নাই কিবা হৈছে নেকি আপোনাৰ কিবা অসুখ হৈছে নেকি বহুতে ইমানখিনি মৰম জনাইছিলে তাৰ কাৰণে সকলোকে ধন্যবাদ তো আপোনালোকৰ কমেণ্টৰ মই ৰিপ্লাই দি দিছোঁ মোৰ তেনেকুৱা একো অসুখ হোৱা নাই এইকেইদিন মই ইলেকশ্যন ডিউটিৰ কাৰণে অকণমান ব্যস্ত আছিলোঁ ইলেকশ্যন ডিউটি আছিলে শোণিতপুৰ তো তাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু শোণিতপুৰত গৈ বহুতকে লগ পালোঁ বহুতে মাত দিছে বহুতে ভাল লাগিছে এইটো যে আপোনালোকে মোক আগবাঢ়ি আহি মাত দিছে আগলৈকেও যদি কোনোবাই মোক লগ পাই মাত দিব বহুতে ভাল লাগে মাত দিলে আৰু আপোনালোকৰ মাজত খুব বিশেষকৈ কেইটামান কমেণ্ট আহি আছিলে মই বহুতে ইম্পৰ্টেণ্ট বুলি ভাবিলোঁ আৰু এইকেইদিন মই ৰিপ্লাই দিব পৰা নাই ইমান ভালদৰে কাকো সময় পোৱা নাছিলোঁ কাৰণে ডিউটিৰ মাজত তো আপোনালোকৰ মাজত কমেণ্ট আছিলে এইটো যে বা মই যেতিয়া অসম পুলিচত এপ্লাই কৰিছিলোঁ তেতিয়া মই কাষ্ট চাৰ্টিফিকেটখন বনোৱা নাছিলোঁ তেতিয়া মই কাষ্ট চাৰ্টিফিকেট নোহোৱাকৈ মই এপ্লাই কৰিছিলোঁ জেনেৰেল কাষ্টত এপ্লাই কৰা হৈছিলে তেতিয়া আৰু এতিয়া মই নতুনকৈ কাষ্ট চাৰ্টিফিকেটখন বনাইছোঁ তো মই যেতিয়া ইণ্টাৰভিউ দিবলৈ যাম তেতিয়া মোৰ কাষ্ট চাৰ্টিফিকেটখন একচেপ্ট কৰিবনে নাই আপোনালোকৰ কমেণ্ট আছিলে এইটো তো এইটোৰ ওপৰত অকণমান ভালদৰে আপোনালোকক মই বুজাই দিছোঁ যিমানখিনি মই জানো সেইখিনিৰ ওপৰত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ তো প্ৰথম কথাটো হৈছে যে চাওক ইণ্টাৰভিউৰ সময়ত যেতিয়া আমি যাওঁ তেতিয়া প্ৰত্যেকবাৰতে নিয়মবোৰ অকণমান চেঞ্জ হৈ গৈ থাকে আমাৰ টাইমত যেতিয়া আমি ইণ্টাৰভিউ দিছিলোঁ তেতিয়া এনেকুৱা আছিলে প্ৰথমে আমি গৈ পালোঁ ডকুমেণ্টছখিনি চেক কৰিলে তাৰপিছত হাইট চাইজখিনি জুখিলে তাৰপিছত মেডিকেল হ'ল তাৰপিছত ৰানিং লং জাম্প তেনেকুৱা আছিলে তো আমাৰ টাইমত অকণমান বেলেগ আছিলে এইবাৰ যোনটো নতুনকৈ ইণ্টাৰভিউ হৈ গ'ল তো তাৰে সময়ত অকণমান বেলেগ হ'ল তো আমাৰ টাইমত আছিলে প্ৰথমে ডকুমেণ্টছ চেক কৰে তাৰপিছত মেডিকেল হয় তাৰপিছতহে ৰানিং হয় ৰানিঙত বহুতখিনি সময় যায় ৰানিং লং জাম্প এইখিনি মানে মেডিকেল হোৱাৰ পিছতহে হোৱা আছিল আমাৰ টাইমত কিন্তু যোৱাবাৰ কি কৰিলে যোৱাবাৰ প্ৰথমে ডকুমেণ্টছ চেক কৰিছে তাৰপিছত ৰানিং লং জাম্প তাৰপিছতহে মেডিকেল কৰিবলৈ দিয়া হৈছে মেডিকেলটো পিছত দিয়াৰ কিছুমান কাৰণ আছে বহুতো ল'ৰা ছোৱালী এনেকুৱা আছে যিসকলে কোনোদিন ৰানিং লং জাম্প প্ৰেক্টিছ নকৰে কিন্তু ইণ্টাৰভিউটো দিবলৈ যায় আৰু তো তাত গৈ পেলাই ৰানিং কৰিব নোৱাৰে 2 পাক দিয়াৰ পিছত ভাগৰি একদম পুৰা বহি যায় তো তেনেকুৱা বহুতেই আছে তো তাৰ কাৰণে চাগে আপোনালোকৰ কাৰণে যোৱাবাৰ এনেকুৱা আছিলে যে প্ৰথমে ৰানিং হ'ল লং জাম্প হ'ল যিখিনি ল'ৰা ছোৱালীয়ে পাছ কৰিছে সেইখিনিৰহে মেডিকেল হৈছে তাৰপিছত আকৌ ডকুমেণ্টছখিনি ভালদৰে ভেৰিফিকেশ্যন কৰা হৈছে তাৰপিছতহে আপোনালোকৰ তাৰ পৰা পাছ কৰা যিটো ৰিচিপ্ট আছে সেইটো দি দিয়া হৈছে তাৰ মাজত আপোনালোকৰ যোনটো কমেণ্ট আছিলে যে কাষ্ট চাৰ্টিফিকেটখন আমি এপ্লাই কৰাৰ সময়ত যদি নিদিওঁ ইণ্টাৰভিউ দিবলৈ গ'লে তাত একচেপ্ট কৰিবনে নাই মই এইটোৰ বিষয়ে এটা কথাই জানো যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট কিবা নাম ভুল থাকে এপ্লাই কৰাৰ সময়ত দিয়াৰ পিছত যদি আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব তাত যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখনৰ দেউতাৰ নামত এটা আখৰ বা মাৰ নামত যদি এটা আখৰ ভুল থাকে তাত এপ্লিকেশ্যন এটা দিবলৈ দিয়া হয় বা কোৰ্টৰ পৰা এটা এফিডেভিট আনিবলৈ দিয়া হয় এইখিনি মই জানো কিন্তু কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰাৰ সময়ত যদি আপোনালোকে নিদিয়ে তাত গৈ যেতিয়া ইণ্টাৰভিউ দিব তেতিয়া একচেপ্ট কৰিবনে নাই এইটোৰ বিষয়ে ইমান সবিশেষ মই নাজানো তো যোনটো নাজানো সেইটোৰ ওপৰত বকিয়াব লাভ নাই তাৰ ওপৰত ইমান ভালদৰে মই বিশেষ এটা নাজানো যিহেতু তাৰ ওপৰত সেইকাৰণে একো ক'ব নিবিচাৰোঁ যিমানখিনি জানো মই সেইখিনিৰ ওপৰত আপোনালোকক কথাটো জনালোঁ যে যদি আপোনালোকে এপ্লাই কৰাৰ সময়ত কাষ্ট চাৰ্টিফিকেটখন দিয়ে আৰু তাত যদি আপোনালোকৰ মাৰ বা দেউতাৰ নামৰ আখৰ এটা ভুল থাকে বা আপোনাৰ নামৰে আখৰ যদি এটা ভুল থাকে তেনেহ'লে আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব তাত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটোৰ কাৰণে এটা কোৰ্টৰ পৰা এফিডেভিট আনিবলৈ দিয়া হ'ব বা এটা এপ্লিকেশ্যন লিখিবলৈ তাত দিয়া হয় আৰু যিটো নিয়মবোৰ চেঞ্জ হৈ আছে তো আগৰ নিয়মবোৰ অকণমান বেলেগ আছিল এতিয়া অকণমান বেলেগ আপোনালোকে যদি এপ্লাই কৰাৰ সময়ত যদি কাষ্ট চাৰ্টিফিকেটখন নিদিয়ে তাত ইণ্টাৰভিউ দিব যোৱাৰ সময়ত তাত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ টাইমত যদি আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন দিয়ে সেইটো একচেপ্ট কৰিবও পাৰে যিহেতু সময়বোৰ চেঞ্জ হৈ আছে নিয়মবোৰো চেঞ্জ হৈ আছে হয়তো একচেপ্ট কৰিব পাৰে বা একচেপ্ট নকৰিবও পাৰে যিটো মই ইমান কনফাৰ্মকৈ ক'ব নোৱাৰোঁ সেইটো আপোনালোকে তাত গ'লেহে গম পাব আৰু যোনটো বস্তু মই নাজানো সেইটো মই ইমান ভালদৰে ক'ব নিবিচাৰোঁ কনফাৰ্ম যিহেতু মই নিজে কনফাৰ্ম নহয় আপোনালোকে কনফাৰ্ম কৰি কেনেকৈ ক'ম তো নজনাটো মই নজনা বুলিয়ে ক'লোঁ আৰু যোনটো মই জানো যে যদি আপোনালোকৰ এটা নামত যদি কাষ্ট চাৰ্টিফিকেট যদি এটা আপোনাৰ নামৰ আখৰ বা দেউতাৰ নামৰ আখৰ বা মাৰ নামৰ আখৰ এটা যদি ভুল থাকে তেতিয়া তাত গ'লে এটা এপ্লিকেশ্যন বা কোৰ্টৰ পৰা এটা এফিডেভিট আনিবলৈ দিয়া হয় আৰু যোনটো এপ্লিকেশ্যন সেইটো মোৰ ইউটিউব চেনেলত এটা দিয়া আছে তাৰ ওপৰত ভিডিঅ' আপোনালোকে তাত গৈ চাই ল'ব পাৰে
তো আজি ভিডিওটো এইখিনিলৈকে আছিলে যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগতে নতুন নতুন ভিডিওবোৰ পাই থাকিবৰ কাৰণে তো আজি ভিডিওটো এইখিনিলৈকে আছিলে জয় হিন্দ